কৃষ্ণৰ চৰণে মনো কৰিলা য'ত মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ গৈছিল তাতে মই গৈ প্ৰভু ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ বিশেষকৈ আমাৰ অনিয়াতি সত্ৰ আৰু নতুন কমলাবাৰী সত্ৰত আজি গৈছোঁ আৰু আমাৰ সত্ৰীয়া সংস্কৃতিলৈ বিভিন্ন কথাখিনি পাতিছোঁ সত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন কথাখিনি পাতিছোঁ আৰু মই ভাবোঁ যে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিম যদি ভৱিষ্যত মাজুলী আমাৰ বিভিন্ন সত্ৰ কেন্দ্ৰ সেই মাজুলীৰ বাবে যদি ভৱিষ্যত আমি দিল্লী সদনত এটা ভাল কণ্ঠৰে আমি গোটেইখিনি কথা আমি প্ৰকাশ কৰিলে গোটেই পৃথিৱী চকু আমাৰ লোকৰ ফালে আৰু পৰিব মই আশা কৰোঁ।